হাজাৰটা সমস্যা আছে। সেই সমস্যাৰ মাজত আমাক আচলতে বান্দৰ নাচ নচুৱাব খোজা হৈছে এই মিয়া মিউজিয়ামৰ কথা কৈ। মই যিসকলে এওঁলোকক অসমীয়া বিৰোধী বুলি ক'ব খোজে তেওঁলোকক মই প্ৰত্যাহ্বান জনাওঁ, আহক চৰচাপৰিলৈ আহক। তাত অসমীয়াৰ বাহিৰে বেলেগ মাধ্যমৰ যদি বিদ্যালয় আপোনালোকে পায়, বিশেষকৈ বাংলা মাধ্যমৰ বিদ্যালয় পায়, আপোনালোকে যি শাস্তি মোক দিব খোজে দিব পাৰিব। যিসকলে অসমত বিভাজন বিচাৰে, যিসকলে অসমীয়া জাতিটোক থান-পান কৰিব বিচাৰে, তেওঁলোকে মানি লোৱা নাই। বিগত প্ৰায় 4টা দশক ধৰি চৰচাপৰিবাসীসকলক বাংলাদেশী সজাবৰ কাৰণে চেষ্টা কৰি আছে এছাম ৰাজনীতিবিদে, যাতে অসমখন অসমীয়া জাতিটোক ভাগ ভাগ কৰিব পাৰি। আমি যদি যিসকল চৰচাপৰিত বাস কৰে, চৰচাপৰিত বাস কৰা মুছলমান মানুহখিনিৰ ইতিহাসলৈ ফিৰি চাওঁ, তেতিয়াহ'লে দেখা যাব গোৱালপাৰাৰ জমিদাৰে 1868 বা 69ত লক্ষীপুৰ এৰিয়ালৈ মৈমনসিংহৰ পৰা 500 পৰিয়াল আনে। এই 500 পৰিয়ালে আছিল প্ৰথম বংগৰ পৰা অনা আজি যিসকল চৰচাপৰিবাসী মুছলমান তেওঁলোকৰ পূৰ্বপুৰুষ। তাৰ বাহিৰে আৰু কিছুমান কথা আছে যে যেতিয়া অসমখন ব্ৰিটিছৰ হাতলৈ গ'ল, ব্ৰিটিছলৈ হাতলৈ যোৱাৰ পিছত বেহা বেপাৰৰ কাৰণে কিছুসংখ্যক ঢাকাইয়া বেপাৰী তেওঁলোকক লাইচেঞ্চ দিয়া হৈছিল। আৰু সেই লাইচেঞ্চ দিয়াৰ পিছত সেই মুছলমান বেপাৰীসকলে বিভিন্ন ঠাইত বিয়পি পৰিছিল। যেনেকৈ আমি দেখিছোঁ নগাঁৱত আজি ঢাকাইয়াপট্টি আছে, ৰঙিয়া চহৰত ঢাকাইয়াপট্টি আছে। সেই মানুহখিনি বহু পুৰণা আৰু তেওঁলোকে কিন্তু ইতিমধ্যে অসমীয়া জাতিৰ লগত মিলি গ'ল। আৰু এটা কথা, অসম আৰু বংগদেশৰ মাজত সেই সময়ত ভাৱ ষ্টিমশ্বিপ বা পানীৰ জাহাজ চলিছিল। সেই জাহাজৰ যিখিনি আৰকাটি আছিল, সেই আৰকাটিসকলে দেখিছিল যে বংগত এফালে জমিদাৰৰ পিৰিয়ড, আনহাতে মাটিৰ অভাৱ, জনসংখ্যাৰ ঘনবসতি, অসমত হাজাৰ হাজাৰ বিঘা মাটি পৰি আছে। গতিকে সেই আৰকাটিসকলে তেওঁলোকে একোটা নৈৰ পাৰত পজাঘৰ সাজি, সৰু সুৰা ঘৰ সাজি তেওঁলোকে বাস কৰিছিল। তেওঁলোকে দেখিলে যে ইয়াত বহুত ঠাই পৰি আছে, গতিকে আমাৰ আত্মীয় স্বজনক ইয়াত সংস্থাপিত কৰিব পাৰি। শৰৎচন্দ্ৰ সিনহাই অসমৰ মাটিৰ অকথিত কাহিনী বোলা তেওঁৰ প্ৰবন্ধ এটাত কৈ গৈছে যে চাপৰৰ জমিদাৰৰ পৰা এসময়ত এনেকুৱা এজন আৰকাটিয়ে দৰখাস্ত কৰিছিল 10,000 বিঘা মাটিৰ কাৰণে। এনেকৈ আৰকাটিসকলেও আনি সেই সময়ত বহুত অসমত বংগৰ পৰা আনি খেতিয়কসকলক সংস্থাপিত কৰিছিল। তাৰ উদাহৰণ হ'ল নজৰুল আলী। নজৰুল আলী আছিল এজন আৰকাটি, তেওঁ আছিল উছমান আলী সদাগৰ বোলা যিজন চৰচাপৰিৰ জনক বুলি কোৱা হয়, তেওঁৰ মোমাই। এই নজৰুল আলীয়ে উছমান আলী সদাগৰহঁতক 1885 চনত অসমলৈ লৈ আহিছিল। সেইবোৰ যিয়েই হওক, 1891 চনত যেতিয়া প্ৰথম লোকপিয়ল হয়, সেই লোকপিয়লত এটা বেলেগ চেঞ্চাছ কৰা হৈছিল যে বিভিন্ন প্ৰদেশৰ পৰা অসমলৈ কিমান মানুহ আহিছে। আৰু সেই সময়ত দেখা গৈছিল যে বংগৰ পৰা কামৰূপ, গোৱালপাৰা, দৰং আৰু নগাঁও জিলালৈ, এই 4খন জিলালৈ 85,207জন বংগমূলৰ খেতিয়ক ইয়ালৈকে আহিছে। আৰু 1901 চনত দেখা গ'ল যে এই খেতিয়কসকলৰ সংখ্যাটো 1,30,000 মান হৈছেগৈ। তাৰপিছত ব্ৰিটিছে ৰাজহ বৃদ্ধিৰ কাৰণেই পৃষ্ঠপোষকতা কৰিলে যে আৰু বহুত মানুহ আনিব লাগে। তেনেকৈ মানুহ আনি 1931 চনত দেখা গ'ল যে বংগমূলৰ যিখিনি মুছলমান, সেই মুছলমানৰ সংখ্যা 5,75,000 হৈ গৈছে। আকৌ 1943 আৰু 45 চনৰ সময়ত গ্ৰ' মোৰ ফুড বোলা এটা স্কিম লোৱা হৈছিল। সেই স্কিম মতে 5,95,000 কিবা সংখ্যক মানুহ অনা হৈছিল। গতিকে ভাৰতবৰ্ষ যেতিয়া বিভাজিত হয়, সেই সময়ত অসমত আচলতে এই যে 1931 চনৰ 5,75,000 আৰু পিছত অহা 5,95,000 এইসকল আৰু এইসকলৰ সতি সন্ততি অসমত
বিশেষকৈ অসমৰ চৰ চাপৰিত বসবাস কৰি আছিল। আমাৰ প্ৰশ্ন হ'ল, যিসকল মহাপণ্ডিতে ক'ব খোজে যে চৰ চাপৰিৰ প্ৰত্যেকজন মানুহেই বাংলাদেশী, চৰ চাপৰি মানে বাংলাদেশী, এই যে মানুহখিনি আছিল, ধৰি লোৱা যাক যে সেই সময়ত মোটামুটিকৈ 12 পৰা 14 লাখ মানুহ আছিল, সেই মানুহখিনি তেওঁলোকৰ সতি সন্ততিখিনি ইমান বছৰ পিছত কিমান গুণ হৈছে? সেই মানুহখিনিক আমি কিদৰে বাংলাদেশী বুলি ক'ম? 1941 চনৰ চেঞ্চাছত যিসকল মানুহৰ নাম আছিল সেইসকলৰ সতি সন্ততি বাংলাদেশী নেকি? এইটো আচলতে ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিছে। গতিকে এই যে চৰ চাপৰিত বাস কৰা 70 লাখ 80 লাখ মানুহ, এই গোটেইখিনি মানুহক বাংলাদেশী বুলি ক'ব গ'লে আচলতে বৰ হাঁহি উঠা কথা হয়। চৰ চাপৰিৰ মানুহখিনি এতিয়াৰ পৰা 100 বা 150 বছৰ আগত ইয়ালৈ প্ৰব্ৰজন কৰিছিলে। এই যে প্ৰব্ৰজনকাৰী মানুহসকল, এই মানুহসকল যেতিয়া আহিলে, তেওঁলোকে বঙালী ভাষা সংস্কৃতিৰ ধাৰক বাহক আছিলে। পৃথিৱীত সম্ভৱতঃ এইটোৱে একমাত্ৰ জনগোষ্ঠী, যি জনগোষ্ঠীয়ে নিজৰ মাতৃভাষা ত্যাগ কৰি অন্য এটা মাতৃভাষাক নিজৰ মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে। আমি যদি চৰ চাপৰিবাসীৰ এই কথালৈ যাওঁ যে কেতিয়া তেওঁলোকে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে, আমি 1899 চনত মৈৰাবাৰীত বালক বিদ্যালয়খন দেখিবলৈ পাওঁ, যিখন বিদ্যালয় হুছেইন আলী চৰকাৰ বোলা এজন মানুহে, যিজন বংগৰ পৰা আহিছিল, পূৰ্ব বংগৰ পৰা আহিছিল, সেইজন মানুহে প্ৰতিষ্ঠা কৰিছিল। এইখন হ'ল চৰ চাপৰিৰ মানুহে প্ৰতিষ্ঠা কৰা প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয়। আৰু মই ভাবোঁ যে 1899 পৰাই এইখন বিদ্যালয়ৰ জৰিয়তে আৰম্ভ হৈছিল অসমীয়া ভাষা আৰু চৰ চাপৰি মানুহখিনিৰ মাজৰ মধুৰ সম্পৰ্কৰ। তাৰপিছত আমি জানো যে 1902 চনত উছমান আলী সদাগৰে আলিটাঙানীত দ্বিতীয়খন প্ৰাথমিক বিদ্যালয় স্থাপন কৰে। এইদৰে দেখা গ'ল যে 1930 চনৰ ভিতৰত স্কুল চৰ চাপৰিত প্ৰতিষ্ঠা কৰা হ'ল। আৰু সেই স্কুলবোৰৰ কোনোখন স্কুলৰে কিন্তু মাতৃভাষা বাংলা নাছিল, মাধ্যম বাংলা নাছিল। অম্বিকাগিৰি ৰায়চৌধুৰীৰ ডেকা অসমত এখন আবেদন পত্ৰ ছপা হৈছিল। এই আবেদন পত্ৰৰো এটা বেকগ্ৰাউণ্ড আছে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কাৰ্জন হলত এবাৰ এখন মিটিং কৰিছিলে। অসমৰ গোটেই ইণ্টেলেকচুৱেলখিনি তাত একেলগ হৈ চৰ চাপৰিত যিখিনি মানুহ আহি বসতি স্থাপন কৰিছে, তেওঁলোকক কৈছিল যে আপোনালোকে অসমীয়া ভাষা 1941 চনৰ চেঞ্চাছত লিখিব লাগে, আপোনালোকে নিজকে অসমীয়া বুলি পৰিচয় দিয়ক। তেতিয়া বৰপেটা জিলাৰ 9 গৰাকী চৰ চাপৰিবাসী, দাৰুক আলী চৰকাৰ, পিয়াৰুল্লাহ চৰকাৰ, এনেকুৱা 9 গৰাকী লোকে সেই সময়ৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈলৈ এখন চিঠি দিছিল। চিঠি দি কৈছিল যে আমি 35-40 বছৰ ধৰি এই অসমত আছোঁ, আমাৰ ল'ৰা ছোৱালীবোৰে অসমীয়া মাধ্যমত শিক্ষা দীক্ষা লাভ কৰি আছে, গতিকে 1941 চনত যিখন চেঞ্চাছ হ'ব, সেই চেঞ্চাছত আমাৰ মাতৃভাষা অসমীয়া বুলি লিখিব লাগে। এনেকৈ চলিল। আৰু এই যে অসমীয়া গ্ৰহণৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো 1951 চন 1951ত এইটো সম্পূৰ্ণ হ'ল। এই মানুহখিনিক জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া মৈমনসিঙীয়া বুলি কৈ বুকুত সাৱটি ল'লে। আৰু পৃথিৱীৰ ক'তো নোহোৱা ঘটনা এটা ঘটিল যে 31% অসমীয়া 23% অসমীয়া ভাষী আছিল 1931ত, সেই অসমীয়া ভাষী গৈ 56% হ'ল। আজি অসমত অসমীয়া ভাষীৰ সংখ্যা মোটামুটিকৈ 48%। এই 48%ৰ 20% কিন্তু চৰ চাপৰিবাসী মুছলমান, যিসকলে মনে প্ৰাণে চেষ্টা কৰি আছে যে আমাক অসমীয়া বুলি মানি লোৱা হওক, আমি অসমীয়া। মই যিসকলে এওঁলোকক অসমীয়া বিৰোধী বুলি ক'ব খোজে, তেওঁলোকক মই প্ৰত্যাহ্বান জনাওঁ, আহক চৰ চাপৰিলৈ আহক। তাত অসমীয়াৰ বাহিৰে বেলেগ মাধ্যমৰ যদি বিদ্যালয় আপোনালোকে পায়, বিশেষকৈ বাংলা মাধ্যমৰ বিদ্যালয় পায়, আপোনালোকে যি শাস্তি মোক দিব খোজে দিব পাৰিব। এই হ'ল আজি অৱস্থাটো এনেকুৱা হৈছে যে বাৰে বাৰে
এই মানুহখিনিক অসমীয়া জাতি হত্যাৰ পৰা ঠেলি দিবৰ কাৰণে উলিয়াই দিবৰ কাৰণে উগ্ৰ ধৰ্মান্ধ শক্তি কিছুমানে চেষ্টা কৰি আছে। তাৰ বাহিৰে আৰু অনেক কথা আছে। 1954 চনত দেখা গ'ল যে ভাষাভিত্তিক ৰাজ্যিক পুনৰ্গঠন আয়োগ গঠন কৰিলে ভাৰত চৰকাৰে, যে ভাষাৰ ভিত্তিক প্ৰত্যেকখন ৰাজ্য হ'ব লাগে। সেই সময়ত পশ্চিমবংগৰ কংগ্ৰেছৰ সভাপতি অতুল্য ঘোষ, সারা আসাম বেংগলী এছ'চিয়েশ্যন, এনেকুৱা কিছুমান সংস্থাই তেওঁলোকে দাবী কৰিলে যে গোৱালপাৰাৰ যিসকল মানুহ, সেই মানুহখিনি আচলতে বাঙালী, গতিকে গোৱালপাৰাত বাংলা ভাষা প্ৰচলিত হ'ব লাগে আৰু গোৱালপাৰাখন পশ্চিমবংগৰ লগত চামিল হ'ব লাগে। সেই সময়ত যিসকল মানুহে গোৱালপাৰাক আৰু চিৰচেনেহী ভাষা জননীৰ সন্মান ৰক্ষা কৰাৰ কাৰণে থিয় হৈছিল, তেওঁলোকো আছিল চৰ্চাপুৰীয়া মানুহ। হাজী আবুল হুছেইন, আব্দুল কৰিম, এডভোকেট আব্দুল কৰিম, বজলুল বাছিৰ, এওঁলোকে ব্ৰহ্মপুত্ৰ ভেলী ইমিগ্ৰেণ্ট এছ'চিয়েশ্যন গঠন কৰিছিল আৰু গঠন কৰি এক সময়ত তেওঁলোকে বঙাইগাঁৱৰ পৰা বিশাল মিছিল কৰি গৌৰীপুৰ ময়দানত গৈ তেওঁলোকে শপত গ্ৰহণ কৰিছিল যে আমি অসমীয়া, গতিকে অসমীয়া ভাষাৰ সন্মান আমি ৰক্ষা কৰিব লাগিব। তাৰপিছত ধুবুৰীত তেওঁলোকে পানিক্কৰ আৰু কুঞ্জৰে বোলা দুজন ৰাজ্যিক ভাষা পুনৰ্গঠন আয়োগৰ সন্মুখত তেওঁলোকে কৈছিল যে আমি ঘৰত ঘৰুৱা ভাষাত কথা পাতোঁ, আমাৰ দোৱানত কথা পাতোঁ, কিন্তু আমি অসমীয়া মাধ্যমত শিক্ষা দীক্ষা লাভ কৰোঁ। আমাৰ মাতৃভাষা সেই দোৱানটো নহয়, আমাৰ ভাষা এতিয়া অসমীয়া, যাৰ ফলস্বৰূপে গোৱালপাৰাখন ৰক্ষা পৰিল। আহিল 1960 চনৰ ভাষা আন্দোলন। সেই ভাষা আন্দোলনৰ সময়ত দেখা গ'ল, মই বিভিন্ন কথালৈ নাযাওঁ, ভাষা আন্দোলনত ধুবুৰীত প্ৰধানতঃ নেতৃত্ব লৈছিল এডভোকেট ছাইফুদ্দিন আৰু চাহাবুদ্দিন বোলা এজন লোকে। চাহাবুদ্দিনে যেতিয়া অসমীয়া ভাষাৰ সপক্ষে প্ৰচেচন কৰি ঘৰলৈ উভতি আহি আছিল, তেতিয়া ধুবুৰীৰ পাঁচমূৰত তেওঁক হত্যা কৰা হয়। কিন্তু আজিলৈকে সেই যে প্ৰাণ দিলে, সেই প্ৰাণ দিয়া চাহাবুদ্দিনক কোনো তথাকথিত জাতীয় সংগঠনে আজিও শ্বহীদ বুলি ঘোষণা নকৰিলে, একমাত্ৰ চৰচাপৰি সাহিত্য পৰিষদৰ বাহিৰে। তাৰপিছত 1972 চনৰ যিটো মাধ্যম আন্দোলন, সেই আন্দোলনৰ সময়ত আমি অনিল বৰাৰ কথা জানো, আমি মুজাম্মিল হকৰ কথা জানো। সেই সময়ত বহুতো মানুহে জেল খাটিছে। কৃষ্ণাইত পিছলৈ গৈ MLA হৈছে, মহম্মদ আলী তেওঁ জেল খাটিছে। চাপৰৰ জাহানুদ্দিন আহমেদ তেওঁ এতিয়াও জীয়াই আছে, তেওঁ জেল খাটিছে ছাত্ৰ নেতা হিচাপে। কলগাছিয়াৰ দিলৱাৰ হুছেইন তেওঁ শিক্ষা বিষয়া আছিলে, তেওঁ জেল খাটিছে। বৰপেটাৰ মুছলিম পট্টিৰ ইছমাইল ৱাদিদি তেওঁ এতিয়াও জীয়াই আছে, তেওঁ এডভোকেট হয়, তেওঁ জেল খাটিছে। এনেকুৱা বহুতেই অসমীয়া ভাষাৰ কাৰণে জেল খাটিছে। কিন্তু তাতকৈ ডাঙৰ কথা হ'ল 1972 চনৰ 5 অক্টোবৰ তাৰিখে খাৰুপেটীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ পিকেটিং আছিল। সেই পিকেটিং কৰিবৰ কাৰণে খাৰুপেটীয়াৰ আশে পাশে যিমান মুছলমান গাঁও আছে তাৰ পৰা শয়ে মানুহ ওলাই আহিছিল। আৰু ওলাই অহাৰ পিছত সেই মানুহবোৰৰ ওপৰত অসমীয়া বিৰোধী চক্ৰই গুলি চলাইছিল, অত্যাচাৰ চলাইছিল। আৰু তাত মছজিদৰ ভিতৰত সোমায়ো কিন্তু মুজাম্মিল হকে ৰক্ষা পোৱা নাছিল। মুজাম্মিল হক খিলঞ্জীয়া অসমীয়া সম্প্ৰদায়ৰ আছিল। আৰু দুজন মানুহ তাত শ্বহীদ হৈছিল, এজন হ'ল শ্বহীদ উমৰ আলী আৰু এজন হ'ল শ্বহীদ জহৰ আলী। তেওঁলোকে জংগলপাৰা গাঁৱৰ আছিলে। এই শ্বহীদ উমৰ আলী আৰু শ্বহীদ জহৰ আলীৰ নাম আজি অসমৰ জাতীয় সংগঠনবোৰে পাহৰি গ'ল। আজিও ইমান বিভাজনৰ পিছতো, ইমান বিভেদৰ পিছতো আমাৰ দৰে চৰ চাপৰিৰ পৰা উঠি অহা বা চৰ চাপৰিত থকা হাজাৰ হাজাৰ ডেকা গাভৰু আছে, যিসকলে ওলাই আহিছে, যিসকলে অসমীয়া ভাষা সংস্কৃতিক সমৃদ্ধ কৰিছে। তেওঁলোকে কিন্তু নিজকে মনে প্ৰাণে অসমীয়া বুলিয়ে ভাবিব খোজে। আজি জ্যোতিপ্ৰসাদ কোৱা হওক, বিষ্ণু ৰাভা কোৱা হওক, অম্বিকাগিৰি কোৱা হওক, ডক্টৰ হীৰেণ গোহাঁই কোৱা হওক, হোমেন বৰগোহাঁইৰ কথা কোৱা হওক, এই সকলোৱে কিন্তু মনে প্ৰাণে এই মানুহখিনিক অসমীয়া বুলি মানি লৈছে। কোনোসকলে মানি লোৱা নাই। যিসকলে অসমত বিভাজন বিচাৰে, যিসকলে অসমীয়া জাতিটোক থান পান কৰিব বিচাৰে, তেওঁলোকে মানি লোৱা নাই। কিন্তু এই মানুহখিনিও জীৱনে মৰণে অসমীয়া, কাৰণ এওঁলোকে অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে প্ৰাণ দিছে, প্ৰয়োজন হ'লে আৰু প্ৰাণ দিব।
বিধানসভাৰ যি শিক্ষা সম্পৰ্কীয় সমিতি থাকে সেই সমিতিত সম্ভৱতঃ 10জন নে 12জন সদস্য আছিল। তাত 10জন আছিল শাসক গোষ্ঠীৰ BPFৰ আছিল, তাত AGPৰ আছিল, BJPৰ আছিল। সেই পৰামৰ্শদাতা কমিটিয়ে তেওঁলোকে ক'লে যে চৰ চাপৰিৰ কাৰণে মিউজিয়াম এখন হ'ব লাগে, মানে চৰ চাপৰিৰ যিখিনি বস্তু সেইখিনি সাংস্কৃতিক সমলসমূহ সংৰক্ষিত হ'ব লাগে, এটা পেভিলিয়ন হ'ব লাগে, মই যিমান দূৰ বুজি পাইছোঁ কলাক্ষেত্ৰত হ'ব লাগে। তেওঁলোকে পাছ কৰিলে। বিগত 24 মাৰ্চ তাৰিখে সকলো মন্ত্ৰীৰ প্ৰায় সকলো মন্ত্ৰীৰ উপস্থিতিত এইটো বিধানসভাই পাছ কৰাই দিলে। গোৰ্খাসকলৰ কাৰণে আৰু চৰ চাপৰিৰ যিসকল মুছলমান আছে বা চৰ চাপৰিৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ কাৰণে মিউজিয়াম হ'ব লাগে। এইটো আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে যেতিয়ালৈকে তেওঁলোকৰ সাংবিধানিক অধিকাৰ সমানে ভোগ কৰিব নোৱাৰিব তেতিয়া সমবিকাশটো অসম বোলা প্ৰদেশখনৰ সমবিকাশো সম্ভৱ নহয়। বিভিন্ন ধৰণৰ কথা বিভিন্নজনে কৈছে। এই কথা কোৱা হৈছে যে এই মানুহখিনিৰ কোনো ধৰণৰ সংস্কৃতি নাই। কেনেকুৱা ধৰণৰ মগজুৰ পৰা এই কথাবোৰ সৃষ্টি হৈছে আমি বুজি নাপাওঁ। এটা 70-80 লক্ষ মানুহৰ জনগোষ্ঠী এটাৰ সংস্কৃতি নথকাকৈ সংস্কৃতিবিহীন কোনোবা জনগোষ্ঠী আছে নেকি এইখন পৃথিৱীত? আৰু এই যে জনগোষ্ঠী, এই জনগোষ্ঠী আচলতে তেওঁলোকৰ যথেষ্ট ৰিচ কালচাৰ আছে। তেওঁলোকে বংগৰ পৰা অহাৰ সময়ত তেওঁলোক আছিল বংগীয় সংস্কৃতিৰ ধাৰক বাহক। তেওঁলোকৰ নিজা গীত মাত আছিল, তেওঁলোকৰ নিজা জীৱনশৈলী আছিল। কিন্তু তেওঁলোকে লাহে লাহে যেতিয়া অসমত আহিব ল'লে, মই এটা কথাই কৈছোঁ, গীত মাতৰ ক্ষেত্ৰত যদি অহা যায়, গীত মাতৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ বঙলোৱা ধৰণৰ গীত কিছুমান তেওঁলোকে গাইছিলে। ধোৱা গান, জাৰি গীত ইত্যাদি বিভিন্ন ধৰণৰ গীত, তেওঁলোকৰ নাও খেলৰ গীত, বিভিন্ন ধৰণৰ গীত তেওঁলোকৰ মাজত আছিল। কিন্তু এই যে 100 বছৰ বা 150 বছৰ ওচৰা ওচৰিকৈ থাকিলে, তাৰ ফলস্বৰূপে দেখা গ'ল যে এওঁলোকৰ মাজত বৰগীত সোমাই পৰিল। এওঁলোকে বিহু পালন কৰিবলৈ ল'লে, এওঁলোকে জিকিৰ গাবলৈ ল'লে। গতিকে এওঁলোকৰ সংস্কৃতিৰো এইটো এটা সংমিশ্ৰিত সংস্কৃতি। সঁচাসঁচিকৈ এওঁলোকৰ সংস্কৃতিৰ ওপৰত গৱেষণা কৰিবলগীয়া আছে যে লাহে লাহে কেনেকৈ দুটা সংস্কৃতিৰ সংমিশ্ৰণ ঘটি আছে, মিলন কেনেকৈ ঘটি আছে। গতিকে যিটো কথা কোৱা হৈছে যে এওঁলোকৰ কোনো ধৰণৰ সংস্কৃতিয়ে নাই, যি সংস্কৃতি মানে কলাক্ষেত্ৰত আমি স্থাপন কৰিব পাৰোঁ। 2 নম্বৰ কথাটো হ'ল যে কোনো পধ্যেই এওঁলোকৰ সংস্কৃতি ইয়াত কৰিলে অসমীয়া জাতিৰ অপমান কৰা হ'ব। সেইসকললৈ মোৰ মুকলি প্ৰশ্ন যে অসমৰ 48% যে অসমীয়া ভাষী আছে, নিজকে অসমীয়া বুলি পৰিচয় দিয়ে, তাৰ 20% এই চৰ চাপৰিবাসী। তেওঁলোকক অসমীয়া বুলি ভাবে এওঁলোকে নে কি বুলি ভাবে? যদি তেওঁলোকে অসমীয়া বুলি নাভাবে, এওঁলোকক অসমীয়া বুলি স্বীকৃতি নিদি, কলাক্ষেত্ৰত এওঁলোকৰ সমলসমূহ ৰাখিব নিদি আচলতে অসমীয়া জাতিক এওঁলোকে ভাগ ভাগ কৰিব খুজিছে। আৰু অসমীয়া জাতিক ভাগ ভাগ কৰি এওঁলোকে আচলতে বাহিৰৰ সংস্কৃতিক প্ৰাধান্য দি এইখন বেলেগ ভাষা ভাষীৰ প্ৰাধান্য থকা এখন ৰাজ্যলৈ ৰূপান্তৰিত কৰিব খুজিছে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাহিৰে। তাৰ বাহিৰে আৰু কিছুমান কথা আহিছে, শ্বেৰমান আলীয়ে এইটো লৈ ৰাজনীতি কৰিছে, এই কৰিছে, সেই কৰিছে। আমি যদি শ্বেৰমান আলীৰ এংগুলৰ পৰা চাওঁ যে তেওঁ এটা জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিছে। এইটো নিশ্চিতভাৱে তেওঁ দাবী কৰিব যে আমাৰ জনগোষ্ঠীটোৰ যি কলা সংস্কৃতি আছে সেইখিনি আমি প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তাত তেওঁ মিয়া শব্দটো ব্যৱহাৰ কৰাৰ লগে লগে মানে গোটেইবোৰ ঝুঁকি গ'ল আৰু সেইটো ৰাজনৈতিক অৰ্থত ব্যৱহাৰ কৰিব লোৱা হ'ল। এই ক্ষেত্ৰত আমি চাব লাগিব যে সেই জনগোষ্ঠীৰ মানুহখিনিয়ে নিজকে কি বুলি পৰিচয় দি ভাল পায়। তেওঁলোকে যদি নিজৰ জনগোষ্ঠীটোক মিয়া বুলি ভাল পাইছে আৰু এই মানুহখিনিক যদি আমি অসমীয়া জনগোষ্ঠীৰ অংশীদাৰ বুলি ভাবি লৈছোঁ, অসমীয়া জাতিৰ অংশীদাৰ বুলি ভাবি লৈছোঁ, আমি মিয়া বুলি ক'লে আপত্তি কি? অসমীয়া বুলি ক'লে আপত্তি কি? চৰ চাপৰিবাসী অসমীয়া বুলি ক'লে আপত্তি কি? নামটো ইমান গুৰুত্বপূৰ্ণ কথা নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ আছে তেওঁলোকৰ সংস্কৃতি সংৰক্ষণৰ কাৰণে, আৰু সেই অধিকাৰ তেওঁলোকক প্ৰদান কৰা উচিত। আৰু প্ৰদান নকৰিলে ভৱিষ্যতে কিন্তু
এই অসমীয়া জাতিৰ কাৰণে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। চৰচাপৰি মানুহখিনি মানেই আমি ভাবিছোঁ যে যিখিনি শ্ৰমজীৱী মানুহ, আৰু শ্ৰমজীৱী মানুহৰো যদি সংস্কৃতি নাই বুলি কোৱা হয়, সেই মানুহখিনিতো আচলতে কোনো ধৰণৰ জ্ঞানৰ অধিকাৰী বুলি মই নাভাবোঁ। আচলতেতো সংস্কৃতি ৰক্ষা কৰে শ্ৰমজীৱী মানুহখিনিয়ে। গতিকে আমি ভাবিম যে এই অযথা বিতৰ্কবোৰ বন্ধ হ'ব লাগে। আজি যিখিনি সাধাৰণ মানুহ, মই ইয়াত নকৈ পাৰা নাই, খুব বেয়া লাগিছে। যোৱাকালি গোসাইগাঁৱৰ এটা পৰিয়ালৰ 5জন সদস্যই, ক্ষুদ্ৰ বেপাৰী আছিল, নিৰ্মল পালৰ পৰিয়ালটোই আত্মহত্যা কৰিবলগীয়া হৈছে। আজি আমাৰ ৰাজ্যখনত 28 লাখ নিবনুৱা আছে। আজি কৃষকৰ সমস্যা আছে, আজি গৰাখহনীয়া আছে, আজি বানপানীৰ সমস্যা আছে, হাজাৰটা সমস্যা আছে। সেই সমস্যাৰ মাজত আমাক আচলতে বান্দৰ নাচ নচুৱাব খোজা হৈছে এই মিয়া মিউজিয়ামৰ কথা কৈ। এইবোৰ কোনো কথা নহয়। এইবোৰ আচলতে বিজেপিৰ ৰাজনীতি, যি ৰাজনীতিৰ মাজত কংগ্ৰেছে আকৌ ছদ্মবেশী সাম্প্ৰদায়িক ৰাজনীতিও কৰিব খুজিছে। গতিকে এইবোৰৰ পৰা আমি অসমবাসী সতৰ্ক হৈ থকা উচিত। এই যে 70 লক্ষ 80 লক্ষ চৰচাপৰি মানুহ, তেওঁলোকো অসমত থাকিব লাগিব। আমি বাকী জনগোষ্ঠীৰ মানুহখিনিও অসমত থাকিব লাগিব। আমি এখন মিলনৰ অসম, আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসম, আমি বিষ্ণু ৰাভাৰ অসম, আমি অম্বিকা গিৰিৰ সপোনৰ অসম গঢ়ি তুলিব লাগিব। মনত পাহৰি গ'লে নহ'ব যে এইখন শংকৰ আজানৰ দেশ। আমি ইয়াৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ কাৰণে এসময়ত সমগ্ৰ বিশ্বৰ সন্মুখত গৌৰৱেৰে বুকু ভিন্দাই কথা ক'ব পাৰিছিলোঁ। এইটো যাতে, এই অৱস্থা যাতে অক্ষুণ্ণ থাকে, তাৰ বাবে অসমৰ প্ৰতিগৰাকী সচেতন মানুহে চিন্তা কৰা উচিত।